64 সংখ্যক নেশ্যনেল ফাৰ্মাচী উইকৰ লগত সংগত ৰাখি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি ফাৰ্মাচিকেল ডিপাৰ্টমেণ্টৰ ফ্ৰণ্টত আমি এটা মেগা হেল্থ কেম্প খুব ডাঙৰকৈ এটা স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ আমি আৰম্ভ কৰিছোঁ। এই মেগা হেল্থ কেম্পত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰিয়ালৰ লগতে ওচৰৰ গাঁওসমূহৰ বিভিন্ন দুখীয়া নিচলা মানুহ যিবোৰ মানুহে সাধাৰণতে মেডিকেললৈ বহুত দূৰ হয় তেওঁলোকে ইয়াত আহি চিকিৎসা সেৱা উপলব্ধ কৰিব পাৰিব। আমাৰ ইয়াত ফ্ৰী বিশেষজ্ঞ চিকিৎসকসকলে ফ্ৰীকৈ সকলো ধৰণৰ চিকিৎসা কৰিব। কেইবাটাও টেষ্ট লেবৰেটৰী টেষ্ট ইয়াত ফ্ৰীকৈ কৰা হ'ব। খুব দামী টেষ্ট লাইক লিভাৰ ফাংচন টেষ্ট, লিপিড প্ৰফাইল, চুগাৰ, ব্লাড চুগাৰ টেষ্ট, পালমনাৰী ফাংচন টেষ্ট ফ্ৰীকৈ কৰা হ'ব। আৰু সকলো পেচেণ্টকে আমি বিনামূলীয়া দৰৱ উপলব্ধ কৰাম। গতিকে এই হেল্থ কেম্পৰ থ্ৰুৱেদি বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো প্ৰতিজন পেচেণ্টেই বহুতখিনি উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। 64 সংখ্যক নেশ্যনেল ফাৰ্মাচী উইকৰ আজি অনুষ্ঠানলৈ আহিছিলোঁ আৰু এই ক্ষেত্ৰত ফাৰ্মাচিষ্টসকলৰ কি দায়িত্ব, ফাৰ্মাচিষ্টসকলৰ সমাজৰ প্ৰতি কি দায়িত্ব আছে আৰু চিকিৎসক আৰু ৰোগীৰ মাজত তেওঁলোকে যিটো ব্ৰিজিং হয়, তেওঁলোকে কেনেকৈ দৰৱৰ ডিছপেচ কৰিব লাগে, কেনেকৈ বুজাই দিব লাগে আৰু কেনেকৈ দৰৱ খোৱাৰ কাৰণে তেওঁলোকে ক'ব লাগে আৰু দৰৱৰ যদি কিবা পাৰ্শ্বক্ৰিয়া হয় সেই পাৰ্শ্বক্ৰিয়া সম্যক এটা জ্ঞান দিব লাগে। এই গোটেই ব্ৰিজিং যিখিনি কাম তেখেতসকলৰ খুব গুৰু দায়িত্ব থাকে। এই সকলোখিনি কথা ইয়াত আলোচনা কৰা হয় আৰু এই আলোচনা পৰ্বে তেখেতসকল সমবেত হৈছে আৰু বৰ্তমান সময়ত গোটেই ভাৰতত যিকোনো বেমাৰ যেতিয়া নিৰূপণ আৰু যেতিয়া তাক চিকিৎসা কৰা হয় সেই ক্ষেত্ৰত সকলোৰে সহায় অত্যন্ত জৰুৰী। এজন চিকিৎসকে কেতিয়াও এটা বেমাৰ ভাল কৰিব নোৱাৰে যদিহে ফাৰ্মাচিষ্টসকলৰ সহায় নাথাকে আৰু ৰোগীসকলে যদি দৰৱ সময়মতে নাখায়। এই ক্ষেত্ৰত ফাৰ্মাচিষ্টসকলৰ খুব গুৰু দায়িত্ব থাকে আৰু এইবাৰ থিম হৈছে ট্ৰাষ্ট ফাৰ্মাচিষ্ট এডভকেটিং ভেকচিন, অৰ্থাৎ ভেকচিন খুব জৰুৰী। ভেকচিনৰ কি প্ৰয়োজনীয়তা আছে আৰু ভেকচিন কিয় ল'ব লাগে, ক'ভিডৰ সময়তেই হওক বা নিমনিয়াৰ ক্ষেত্ৰতে হওক বা ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰতে হওক, এডাল্ট ভেকচিন আৰু সৰু সন্তানৰ কাৰণে যিবোৰ ভেকচিন কিয় ল'ব লাগে, কিয় ল'ব নালাগে, এই ফাৰ্মাচিষ্টসকলে যথেষ্ট ব্ৰিজিং পিপুল হিচাপে তেওঁলোকে সহায় কৰে। এই ক্ষেত্ৰত ৰাইজ সজাগ হ'বৰ হ'ল আৰু তেখেতসকলৰ পৰামৰ্শ লোৱাটো নিতান্তই জৰুৰী।